নহয় মই যোৱা ডেটত একচুৱেলি আপোনালোকক মই বিশেষভাৱে ব্ৰিফিং কৰিব পৰা নাই কাৰণ কিয় যোৱা ডেটত মই জাজমেণ্টটো পোৱা নাছিলোঁ আৰু মই জাজমেণ্টটো পঢ়ি মই আচলতে সন্তুষ্ট নহয়। এই যে 25জন যে খালাচ দিছে এই 20জনৰো যি 20জন আজি তেওঁ কনভিক্ট কৰিলে 302 302 ধাৰাত তেওঁলোকক শাস্তি প্ৰদান কৰাৰ কোনো তেনেকুৱা সাক্ষী নাই। মই এটা আৰ্গুমেণ্ট কৰিছিলোঁ যে আপোনালোকে জানিব যে আমাৰ ইণ্টেনশ্যন টু কিল মানে মানুহজনক মাৰাৰ অভিপ্ৰায় নাছিল। মৰিছে সঁচা, আমি কোৱা নাই যে আমিও দুখ প্ৰকাশ কৰোঁ অভিজিত দলৰ কাৰণে, আমিও হিউমেন বিং যে আমাৰো ব্যথা জন্মে, কিন্তু আইনগত দৃষ্টিভংগীৰ পৰা যদি আপোনালোকে পৰ্যালোচনা কৰে তেওঁলোকে এটা সপাধাৰা বুলি জমা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ হয়তো হেৰিৰ কাৰণেই মৃত্যু হৈছে। কিন্তু আইনত কোৱা হৈছে যে এজন মানুহৰ যেতিয়া মানে মাৰিম বুলি অভিপ্ৰায় নকৰে তেতিয়া 302 নাহে। ইণ্টেনশ্যনটো নাছিল, তেওঁলোকৰ ইণ্টেনশ্যনটো আছিল ইয়াক শাৰীৰিকভাৱে অপদস্থ কৰা বা শাৰীৰিকভাৱে বা জখম কৰা। গতিকে সেইকাৰণে আমি কৈছোঁ যে এই কেছটোত মই প্ৰথম দিনাই কৈছিলোঁ যে আপোনালোকে তেতিয়া আচৰিত পাইছিল 20 তাৰিখৰ আগত এটা ডেটত মই বোধহয় 6 তাৰিখে যে ইয়াত 302ৰ কোনো ইনগ্ৰেডিয়েণ্ট নাই। আজি এই জাজমেণ্টটো আজি ধৰক পানিছমেণ্টৰ আৰ্গুমেণ্ট আছে, ধৰক লাইফ দিছে এতিয়া লাইফে দিব, যিহেতু 302 আছে লাইফে দিব। ইয়াত ফাঁচিও দিব নোৱাৰে কাৰণ ইয়াত এগ্ৰাভেটিভ ফৰ্ম নাই। ফাঁচি দিব লাগিলে ৰেয়াৰেষ্ট কৰিবলৈ ইমান ঘৃণনীয় হ'ব লাগিব যে পৃথিৱীত সেনেকুৱা ঘটনা বিৰল আৰু এইটোত সেনেকুৱা নাই। গতিকে ইয়াত যদিও যোৱা ডেটত মই শুনিছোঁ যে বহুতেই আহ্বান জনাইছে ফাঁচি হ'বলৈ, মই এই ডেটত ফাঁচি দিব নোৱাৰে। মই এইটো একেবাৰে আইনৰ দৃষ্টিভংগীৰ ভিতৰৰ পৰা কৈছোঁ, যদি কোৰ্টে কি ডিচাইড কৰে বেলেগ কথা। মোৰ এজ এ ডিফেন্স লয়াৰ মোৰ সম্পূৰ্ণ এইটো মই সাক্ষীবাদী চাই মই এইটো কৈছোঁ যে এই কেছত কোনো কাৰণত তেওঁলোকক কেপিটেল পানিছমেণ্ট বা মৃত্যুদণ্ড দিব নোৱাৰে। এই কেছত যিহেতু 302 দিছে যিহেতু যাৱজ্জীৱন কাৰাদণ্ড হ'ব, সেইটো মই খাটাং কৈছোঁ কাৰণ 302 তাতকৈ কম পানিছমেণ্ট দিব নোৱাৰে, যাৱজ্জীৱন কাৰাদণ্ড দিবই। কিন্তু আজিৰ আৰ্গুমেণ্টটো হ'ব যাৱজ্জীৱন কাৰাদণ্ড দিব নে মৃত্যুদণ্ড দিব, সেই ওপৰত আজি আৰ্গুমেণ্ট হ'ব। গতিকে আমি তাত 3 কেটেগৰী মানুহখিনি ভগাই আনিছোঁ। 20জনৰ 3জনৰ অলপ গুৰুতৰ আছে, 13জনৰ অলপ মধ্যম গুৰুতৰ আৰু 3জনৰ একেবাৰে মোটামুটি লঘু। আৰু এনেকুৱা ধৰণৰ সাক্ষীখিনি পৰ্যালোচনা কৰিলে কোনো কাৰণত মানে মই ভাবোঁ যে এই 302 কোনো কাৰণত কোনো ধৰণৰ তেওঁলোকক পানিছমেণ্ট দিব নোৱাৰে। নাই কিন্তু নাই ৰেকৰ্ডিংখিনিতো প্ৰুফেই হোৱা নাই, আপুনিহে দেখিছে কোন চ'ৰ্চৰ পৰা আছে কোন এইটো প্ৰুফ হোৱা নাই। ৰেকৰ্ডিংটো প্ৰুফ, আপুনি দেখাত কথা বেলেগ, আইনৰ দৃষ্টিত প্ৰুফ কৰাটো বেলেগ। এতিয়া মই কৈছোঁ যে তেওঁলোকৰ যিহেতু মই এটা আৰ্গুমেণ্ট কৰিছিলোঁ যে যদি 302 দিব লাগে, 302 ধাৰাত পানিছমেণ্ট দিব লাগে, তেতিয়া আমাৰ 300 যি ধাৰা আছে দণ্ডবিধি আইনৰ তাৰে থাৰ্ডলি বুলি এটা আপোনাৰ প্ৰভিজো আছে, সেই থাৰ্ডলিত পৰিব লাগে আৰু সেই থাৰ্ডলিত পৰা নাই। নপৰাৰ কাৰণে আমি কৈছোঁ যে যিহেতু আমাৰ যি বিৰছা সিং বুলি এটা কেছ আছে, সেই কেছত 4টা ক্ৰাইটেৰিয়া দিছে যে এটা মানুহক মাৰ্ডাৰ হ'ব লাগিলে এইকেইটা ক্ৰাইটেৰিয়াত ফুলফিল হ'ব লাগিব আৰু সেইকেইটা ক্ৰাইটেৰিয়া ফুলফিল হ'ব নোৱাৰাৰ কাৰণে এইটো 302 ধাৰাত কোনো ধৰণৰ পানিছমেণ্ট দিব পাৰে। বৰ বেছি কোৰ্টে পানিছমেণ্ট দিব পাৰিলেহেঁতেন, এতিয়াতো মই সেইটো যুক্তি ক'ব নোৱাৰিম, মই এইটো হাইকোৰ্টত দিম। মোৰ বোধে কোৰ্টে যদি পানিছমেণ্ট দিব পাৰিলেহেঁতেন 304 Part 2 দিব পাৰিলে। সেইকাৰণে মই কৈছিলোঁ যে আপোনালোক কৈছিলোঁ সিদিনাখনে যে যদি পানিছমেণ্ট হয় চবৰে পানিছমেণ্ট হ'লেও আজি সকলোৱে ওলাই যাব, কাৰণ এইটো পানিছমেণ্ট 10 বছৰতকৈ মই আশা কৰা নাছিলোঁ। পানিছমেণ্ট হ'ব, মই কোৱা নাই যে কিছুমানৰ পানিছমেণ্ট হ'ব। আজি যি 20জনৰ পানিছমেণ্ট দিছে হয়তো কোৰ্টে 304 Part 2 দি তেওঁলোকক 10 বছৰমান দি পেলাই পানিছমেণ্টটো দিব পাৰে আৰু ইয়াত 302 ধাৰাৰ কোনো ধৰণৰ পানিছমেণ্ট দিয়াৰ সাক্ষীবাদী নাই। যেহেতু 302 লাগু হৈছে, গতিকে 302 মতে আপোনাৰ 20জনৰেতো যাৱজ্জীৱন দিবই লাগিব। এতিয়া তেওঁ যিহেতু নিৰ্ণয় কৰিছে ধাৰাটো দিবই লাগিব। গতিকে সেই ক্ষেত্ৰত আমি সিদ্ধান্ত লৈছোঁ যে আমি আজি যাৱজ্জীৱন দিলেও মৃত্যুদণ্ডটো মই নহয় বুলি কৈছোঁ, মৃত্যুদণ্ড দিলেও যাৱজ্জীৱন দিলেও আমি গুৱাহাটী হাইকোৰ্টত যিহেতু ইয়াত কোনো ধৰণৰ তেনেকুৱা সাক্ষী প্ৰমাণ মানে প্ৰচিকিউশ্যনৰ ফালৰ পৰা উত্থাপন কৰিব পৰা নাই, দিব পৰা নাই। গতিকে এই ক্ষেত্ৰত আমাৰ এইটো আহ্বান থাকিব যে এই জাজমেণ্টটোত আমাৰ ফালৰ পৰা আমি সন্তুষ্ট নহয়। যি 20জনক দোষী সাব্যস্ত কৰিছে তাৰ এগেইনষ্টত সেই
20জনক বচোৱাৰ বাবে হাইকোৰ্টত হাইকোৰ্টত আমি এপিল কৰিম, সেইটো এপিল কৰা ষ্টেটুটৰী অধিকাৰ আছে, আমি কৰিম। আৰু মই ভাবোঁ হাইকোৰ্টে এই কথাটো বিচাৰ্য কৰি হয়তো 304লৈকে কনভাৰ্ট কৰি পেলাই 304 পাৰ্ট 2লৈ কনভাৰ্ট কৰি আটাইবিলাকে অতি সোনকালে মুক্ত আকাশলৈ আহিব। আজি মানে 302ত কি পানিছমেণ্ট দিব, যাৱজ্জীৱন দিব নে মৃত্যুদণ্ড দিব, এই দুটাই আছে। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে যাৱজ্জীৱনটো হোৱাটো ধ্ৰুৱ, যিহেতু 302 অলৰেডি কোৰ্টে ডিচাইড কৰিছে যে সেইটো ছেকশ্যনত অফেন্সটো কৰিছে। গতিকে আজিৰ দিনত ইয়াত দোষমুক্ত হোৱাৰ কোনো নাই। কাৰণ এখেতৰ এই আমাৰ যিটো নগাঁৱৰ যিটো ছেশ্যন কোৰ্ট, সেই ছেশ্যন কোৰ্টৰ ইমানখিনিয়ে পৰ। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আমি এপিল কৰিম। তেওঁলোকে অভিযুক্ত পক্ষই কৈছে যি 25জনক দোষমুক্ত কৰিছে তেওঁলোকে তাৰ বিৰুদ্ধে পাৰে আইনগত তেওঁলোকৰো অধিকাৰ আছে, তেওঁ পাৰে যে এইসকলক যে এৰি দিছে বা খালাচ দিছে কি যুক্তিত দিছে, কিবা যদি মেটেৰিয়েল আছে কোৰ্টত দাঙি ধৰিব, হাইকোৰ্টত তেওঁলোকে হাইকোৰ্টত এপিল কৰিব। আমিও হাইকোৰ্টত আমাৰ এগেইনষ্টে এই কনভিকশ্যনৰ এগেইনষ্টে আজি যিয়েই নহওক এই পানিছমেণ্টৰ এগেইনষ্টে আমি উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ম। আজি পানিছমেণ্ট ডিক্লেয়াৰ নহয়, আজি দিবও পাৰে, কিন্তু আমাৰ ফালৰ পৰা আমি আৰ্গুমেণ্ট কৰিম যে এই পানিছমেণ্টটো কেপিটেল পানিছমেণ্ট নহয় বা মৃত্যুদণ্ড দিব নোৱাৰে, দিলে যাৱজ্জীৱন দিব পাৰে।